বহুতে সুধি থাকে মই মোৰ স্কিন কেয়াৰ কেনেকৈ কৰোঁ আৰু তাৰ কাৰণে আজি মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া মই লৈ লৈছোঁ কেঁচা গাখীৰ আৰু এখন ধুনীয়া চাফা কটনেৰে ধুনীয়াকৈ মুখখন ক্লিন কৰি ল'ম। আৰু যিহেতু এতিয়া ঠাণ্ডা দিন হয় আৰু গাখীৰ লগালে আমাৰ স্কিনটো বহুত বেছি ভাল হৈ থাকে, সেইটো কাৰণে মই ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ, যিহেতু মই এইটো ৰেচিপি ধুনীয়াকৈ লগাই থাকোঁ। আৰু এতিয়া ধুনীয়াকৈ গোটেই মুখখনতে গাখীৰখিনি একদম কটনেদি ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ মুখখন প্ৰথমতে। আৰু এয়া স্ক্ৰাবৰ কাৰণে মই ধুনীয়াকৈ বিলাহীৰ ওপৰত চেনি দুটামান দি ধুনীয়াকৈ মুখত লাহে লাহে গোটেই মুখখনতে ৰাব কৰিব লাগিব। কাৰণে লৈ লৈছোঁ এচামুচ বেচন, এল'ভেৰা জেল আৰু এতিয়া লগাম ফেচ পেক। আৰু এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনখন গ্ল' কৰি ৰখাত সহায় কৰিব। আৰু মইতো এনেকৈ মাজে মাজে লগাই থাকোঁ, খুব বেছি ভাল হয় এইটো, আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। 10 মিনিটমান এনেকৈ ধুনীয়াকৈ লগাই ফেচ পেকটো থৈ দিব, তাৰপাছত ধুনীয়াকৈ মুখখন ধুই আহিব। মই মুখখন ধুনীয়াকৈ ধুই আহিলোঁ আৰু এয়া মোৰ মুখখন দেখিছেনে কিমান চাফা চাফা লাগিছে। আৰু আপোনালোকেও কৰি চাব পাৰে দেই। আজিলৈ আহিছোঁ, নহ'লে বাই বাই।